নমস্কাৰ খুলুমবাই আজি বিটিআৰ সরকার তরফৰ পৰা বড়োলেণ্ড অঞ্চলৰ সমূহ জাতি জনগোষ্ঠীৰ শান্তিত জীয়াই থকাৰ এটা দীঘলীয়া এটা মিশন আৰু ভিজন লৈ যি কাম আমি 2020 চনৰ পৰা আৰম্ভ কৰিছিলোঁ ইয়াৰে এটা ফল হিচাপে কিছুমান কাম আজি কৰিবলৈ হাতত লোৱা হৈছিল আৰু এই স্পেশাল এটা ইনিশিয়েটিভ আৰু স্পেশাল প্ৰগ্ৰামত আমাৰ লগত উপস্থিত হোৱা আমাৰ অসমৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ আৰু সকলোৰে শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্য অতিথি আজিৰ এই কাৰ্যসূচীত উপস্থিত হোৱা আমাৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আমাৰ কাউন্সিলৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বড়ো সাহিত্য সভাৰ সভাপতি আমাৰ প্ৰফেসৰ সুৰজ নাৰ্জাৰী ছাৰ আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে আজি উপস্থিত সকলো সাহিত্য সভাৰ আমাৰ প্ৰেসিডেন্ট সকল সেক্রেটারি সকল আজিৰ এই সভাতে আমন্ত্রিত আমাৰ নাগাল্যান্ড ইউনিভার্সিটির চ্যান্সেলর সমুদ্রগুপ্ত কাশ্যপ ডাঙৰীয়া অসমৰ এজন সিনিয়র মোস্ট জার্নালিস্ট আৰু ইন্টেলেকচুয়াল ওয়াজবির হুসেন ডাঙৰীয়া আমাৰ বড়ো কছাৰী কাউন্সিলৰ ডেপুটি চিফ ৰমিও নাৰ্জাৰী ডাঙৰীয়া বড়োলেণ্ডৰ প্ৰিন্সিপাল সেক্রেটারি আকাশদীপ ডাঙৰীয়া আৰু লগতে উপস্থিত আমাৰ সকলো অতিথিসকল আজিৰ সভাত উপস্থিত হোৱা আমাৰ CCBTRৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ আমাৰ ইএম সকল বিধায়ক সকল MCLA সকল আৰু গুৱাহাটীৰ আমাৰ সকলো জাৰ্নেলিষ্ট সকল মই সকলোলৈ আদৰণি জনাইছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ আজি আমি বড়োলেণ্ডত দীঘলীয়া সময় একেলগে বসবাস কৰা জনগোষ্ঠীবিলাকৰ মাজত কেবা দশক ধৰি যি এটা অবিশ্বাস আমাৰ মাজৰ পৰা হেৰাই যোৱা মৰম স্নেহ এইবিলাক ঘূৰাই আনাৰ কাৰণে কিছুমান পদক্ষেপ হাতত লোৱা হৈছিল আমি প্ৰায় দশকৰ পৰা দশক ধৰি এটা অনিশ্চয়তা এটা অস্থিৰতাৰ মাজেৰে আগবাঢ়ি আহিছিলোঁ আমি জীৱন যাপন কৰিছিলোঁ কিন্তু 2020 চনত যেতিয়া শান্তি চুক্তি হ'ল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো সংগ্ৰামীসকলৰ লগত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ নেতৃত্ব আৰু আমাৰ অসমৰ মোস্ট ডাইনামিক আৰু কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ প্ৰত্যেকটো জনগোষ্ঠী প্ৰত্যেকটো জাতি প্ৰত্যেকটো ধৰ্ম লোকসকলৰ যি সমস্যাবিলাক আছে এই সমস্যাবিলাক ভালকে উপলব্ধি কৰিব পাৰে আৰু তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ আগতে বড়ো সমস্যা আগত জড়িত হৈছিল 2003 চনত যেতিয়া শান্তি চুক্তি হৈছিল এই সময়তো তেখেতে দায়িত্ব লৈছিল আৰু 2020 চনত তেখেত মুখ্যমন্ত্ৰী নাছিলে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ দায়িত্ব লৈছিল আৰু যেতিয়া 2020 চনত শান্তি চুক্তি হৈ গ'ল আমাৰ হেৰাই যোৱা যিটো আমাৰ সম্বন্ধ আমাৰ মাজত যি বুজাবুজি আমাৰ যিটো শ্ৰদ্ধা এইবিলাক ঘূৰাই আনাৰ কাৰণে চিন্তা কৰিবলৈ সুযোগ পাইছিলোঁ আৰু সেই হিচাপে আজি বড়োভূমিত পুনৰ যাতে কোনো ধৰণৰ হিংসা নহয় কোনো ধৰণৰ আমাৰ অঞ্চলত ভাইলেন্স নহয় এইটো চিন্তা কৰি বড়োলেণ্ড হেপিনেছ মিশন আৰম্ভ কৰা হৈছিল আৰু সেই হেপিনেছ মিশনতে আমি বড়োসকলৰ সশস্ত্ৰ সংগ্ৰামীসকলৰ লগতে তেখেতসকলক সংস্থাপন দিয়াৰ কামটো অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণ কৰিছে কিন্তু মানসিকভাৱে তেখেতসকলক হিলিং কৰা বিভিন্ন বিষয়বিলাকত জনগোষ্ঠীবিলাকৰ মাজত ৰিকনচিলিয়েশ্যন কৰা এই বিষয়বিলাক লৈ পেলাই আমি বহুত ভিতৰলৈকে সোমাই পৰিছিলোঁ যাতে আহি থকা 10 বছৰ 20 বছৰ 25 বছৰত
কোনো কাৰণত আৰু সংঘাত হ'ব নোৱাৰে আমাৰ ওচৰ চুবুৰীয়া মণিপুৰত 10 বছৰমান শান্তি হোৱাৰ পিছত পুনৰ অশান্তি হৈছে আজি মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো অঞ্চলত শান্তি স্থাপন কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ হৈ দায়িত্ব লৈ আছে বিভিন্ন কামবিলাক কৰি আছে আৰু সেই কাৰণে আজি যিমান স্কেলত হ'ব লাগে এই স্কেলত আজি হিংসাবিলাক হোৱা নাই কিন্তু অসমৰ ক্ষেত্ৰত আমি সকলোৱে আনন্দিত কি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত বড়োসকলৰে হওক আদিবাসীৰে হওক গোৰ্খাৰে হওক বা আমাৰ পাহাৰৰ জিলা কেইখনৰে হওক যিমানখিনি অস্ত্ৰধাৰী দাদা ভাইসকল আছে সেই সকলক ঘৰলৈ ঘূৰাই আনি আমাৰ যিখিনি সমস্যাবিলাক সমাধান কৰাৰ পদক্ষেপ লৈছে আজি বড়োলেণ্ডৰ পৰা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ একে সময়তে আমাৰ লগত বসবাস কৰা সেঞ্চুৰিজ আমি একেলগে বহুত শতিকা একেলগে বসবাস কৰা সেই জনগোষ্ঠীবিলাকে আমাৰ নিচিনাকৈ আগৰ সময়ত বঞ্চিত অনুভৱ কৰিছিলে তেখেতসকলে বিভিন্ন সময়ত তেখেতসকলৰ আশা আকাংক্ষা পূৰণ হোৱা নাই তেনেকা এটা অনুভৱ হৈছিলে আৰু ৰাজপথলৈ ওলাই আহিছিলে আমি দেখিলো যে সেই জনগোষ্ঠীবোৰৰো অধিকাৰ আছে সেই জনগোষ্ঠীবোৰেও একেলগে আগবাঢ়ি যোৱাৰ তেখেতসকলৰ ইচ্ছা আছে তেখেতসকলৰ সপোন আছে সেই কাৰণে কাউন্সিল চৰকাৰৰ তৰফৰ পৰা আমি বড়োলেণ্ড হেপিনেছ মিছনৰ দ্বাৰা কিছুমান কাম হাতত লৈছোঁ আৰু যোৱা 30 ডিচেম্বৰত প্ৰথম আমি বড়োলেণ্ড হেপিনেছ বড়োলেণ্ড জনগোষ্ঠীবিলাকৰ কাৰণে ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছিলোঁ সেই ভিজন ডকুমেণ্টত জনগোষ্ঠীবিলাকৰ বৰ্তমানৰ স্থিতি ভাষা সংস্কৃতি বিভিন্ন সমস্যাবিলাকৰ স্থিতি আৰু পৰৱৰ্তী সময়ত সেই জনগোষ্ঠীসকলে কেনেকৈ জীয়াই থাকিব বিচাৰে এই কথাবিলাক ভিজন ডকুমেণ্টত লিপিবদ্ধ হৈছে কিন্তু ভিজন ডকুমেণ্টতে সীমিত নাথাকি পেলাই ইয়াৰ পৰৱৰ্তী সময়ত সাষ্টেইনেবল পিচ আৰু হেপিনেছটো আমাৰ বড়োলেণ্ড অঞ্চলত ৰাখি থোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ বিভিন্ন মেল মিটিং সভা সমিতিত কৈছে যে বড়োলেণ্ডত আহা যে শান্তিৰ কপৌফল ইটো কেতিয়াও আমাৰ পৰা দূৰত যাবলৈ দিব নালাগে ইয়াৰ কাৰণে আমি বিভিন্ন জনগোষ্ঠীৰ লগত এংগেজ হৈ আলোচনা কৰি ভাষা সংস্কৃতি যাৰ যাৰ আছে ইটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে খেল ধেমালিৰ দ্বাৰা শিক্ষাৰ কিছুমান আঁচনিৰ দ্বাৰা এই কামখিনি কৰা হৈছে ভূমিৰ সমস্যা স্থায়ী সমাধান কৰাৰ কাৰণে কিছুমান পদক্ষেপ লোৱা হৈছে আৰু আমি যেহেতু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক শ্ৰদ্ধা কৰিব লাগে মৰম কৰিব লাগে বুজিব লাগে এই কাৰণে সংস্কৃতি আৰু ভাষা এই দুটা বিষয়ত অলপমান ইনিচিয়েটিভ লৈছোঁ যাৰ কাৰণে আজি আমাৰ 18টা জনগোষ্ঠীয় ভাষা আছে ইয়াত মুঠ আমাৰ 26টা জনগোষ্ঠী আছে কিন্তু প্ৰায় 8টা জনগোষ্ঠীয়ে অসমীয়া ভাষা কয় বাকিবিলাকৰ অলপ অলপ ভাষা আছে ডাইলেক্ট আছে সেই সকলে যাতে পৃথিৱীৰ পৰা হেৰাই নাযায় এই কাৰণে 18টা ল্যাঙ্গুৱেজৰ আমি ওয়ার্ড বুক 1001 ওয়ার্ড আৰু 1001 সেন্টেন্সৰ ওয়ার্ড বুক এটা উলাইছো আৰু সেই ওয়ার্ড বুকৰ দ্বাৰা এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষাটো শিকিব পাৰিব আৰু প্ৰথম আজি বড়োলেণ্ড লাইফ টাইম যেটো এচিভমেন্ট এৱাৰ্ড ইয়াত আমাৰ অঞ্চলৰ লোকগীত আৰু লোকনৃত্য যেটো নেকি এটা জনগোষ্ঠীৰ সংস্কৃতিটো ৰিফ্লেক্ট কৰে আমি প্ৰথমবাৰ ইয়াৰ এৱাৰ্ড আজি দিবলৈ সক্ষম হৈছো আৰু বড়োলেণ্ড ট্ৰান্সফৰমেশ্যন যেটো নেকি হিংসাৰ পৰা শান্তিলৈ অবিশ্বাসৰ পৰা বিশ্বাসলৈ এটা সময়ত সপোন সবৰে হেৰাই গৈছিলে আজি পুনৰ সপোন দেখিবলৈ সবে আৰম্ভ কৰিছে ইয়াত কিছুমান আমাক বুজি পোৱা ব্যক্তিসকলৰ লিখনিৰে আজি বড়োলেণ্ড ট্ৰান্সফৰমেশ্যন কিতাপখন পাবলিছ কৰা হৈছে মই আশা ৰাখিছো আমাৰ জাতি জনগোষ্ঠী সকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু কাউন্সিল চৰকাৰৰ যেটো সৰু সৰু ইনিচিয়েটিভৰ দ্বাৰা আমাৰ হেৰাই যোৱা বিশ্বাসটো আকৌ ঘূৰি আহিব আৰু একেলগে আমি শান্তিৰ মাজেৰে বসবাস কৰিব পাৰিম মই আজি উপস্থিত হোৱা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকসকলক ধন্যবাদ জনাইছো আমাৰ আমন্ত্ৰিত অতিথিসকলক ধন্যবাদ জনাইছো আৰু সকলোকে মই ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত ব্যস্ততা আৰু অলপমান তেখেতৰ শাৰীৰিক অসুবিধা হলেও আজি আহি আমাৰ মাজত উপস্থিত হৈছে মই তেখেতক বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ হৈ ধন্যবাদ জনাইছো আৰু সকলো একবাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছো বহুত বহুত ধন্যবাদ থ্যাংক ইউ